আমাৰ কেঁচা ঘৰখনৰ পদূলি চোৱাটো দেখাওঁ বলক আজি। এয়া দেখিছে আমাৰ কেঁচা বেৰবোৰ আৰু এয়া হৈছে আমাৰ ঘৰৰ সন্মুখৰ ভাগ। এই আপোনালোকক দেখাই দিছোঁ আগৰ পৰা। এইটোৱে হৈছে আমাৰ কেঁচা সৰু ঘৰটো আৰু এইটো হৈছে দেখিছে আমাৰ গোহালিটো, য'ত আমাৰ গৰুকেইটা থাকে। আৰু এইটো হৈছে আমাৰ ভঁৰালটো, বছৰৰ ধানখিনি ইয়াতে আমি গোটাই থোৱা হয়। আৰু এইটো হৈছে আমাৰ গোসাঁই ঘৰটো, কৃষ্ণ প্ৰভু আমাক আশীৰ্বাদ দি থাকিব যে। এয়া দেখিছে সৰুকৈ অকণমান ফুল ৰুইছোঁ আৰু আছিলে মানে যিখিনি আমাৰ সকাম হওঁতে কাটি দিয়া হ'ল। আৰু এয়া চাওক আমাৰ সন্মুখৰ ভাগ দেখিছে আমাৰ পদূলি চোৱা। আৰু এয়া আমাৰ ঘৰৰ বাৰাণ্ডাৰ পৰাই দেখি থাকোঁ আমাৰ সৰু নামঘৰ দি পুৱাই শুই উঠি নামঘৰটোহে দৰ্শন হয়। আৰু আমি যে কিমান সৌভাগ্য ন, ৰাতিপুৱাই শুই উঠি ভগৱানৰ ঘৰটো দেখা পাওঁ। যিহেতু নামঘৰটো ভাগি আছিলে আৰু বৰ্তমান বনাই থকা হৈছে, সম্পূৰ্ণ হোৱা নাই। মণিকূট ভাগো বনাব, যাৰ ভিডিঅ' আপোনালোকক সোনকালেই মই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও মৰমবোৰ দি থাকিব। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই।